Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা নন টিচিংৰ কাৰণে ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি ক্লাছ 10 পাছ কৰিছে তথাপি আপুনি এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, কেনেকৈ আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব তাৰে প্ৰসেছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। আপুনি যদি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব খোজে আপুনি যিকোনো ব্ৰাউজাৰ এটা প্ৰথমতে ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব aau.ac.in। যদি আপুনি সাৰ্চ কৰে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা চাওক অফিচিয়েল যিটো নটিফিকেশন আছে তাৰ ডিটেইলছখিনি অলৰেডি দিয়া আছে, তাৰ সিস্টেমেটিক মই ডিটেইলছখিনি এৰেঞ্জ কৰিছো। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, যত আপোনাৰ নন টিচিং পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্টখিনি আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি চাই লওক। অৰ্গানাইজেশ্যন দিয়া আছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি পৰা আহিছে ৰিকুৱাৰমেন্টখিনি, যেটো আপোনাৰ জব টাইপ হয়, এটো গভৰ্ণমেন্ট জব হ'ব। টোটাল আপোনাৰ পোষ্ট দিয়া আছে 28 আৰু এপ্লিকেশন যেটো মোড হয় আপোনাৰ এপ্লিকেশনটো আপুনি অনলাইনত সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি সাবমিট কৰিব এইখিনি প্ৰসেছ মই এই ভিডিঅ'ৰ লাষ্টৰ পিনে দেখুৱাম। এটা চাওক এপ্লিকেশন যেটো ডেট হয় অলৰেডি 12 এপ্ৰিল 2025 ৰ পৰা স্টাৰ্ট হৈছে আৰু 13 মে 2025 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব। আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি যদি সাৰ্চ কৰে aau.ac.in সাৰ্চ কৰিলে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা চাওক ভ্যাকেন্সি ডিটেইলছখিনি দিয়া আছে আৰু পোষ্ট ওয়াইজ আপোনাৰ ভ্যাকেন্সি ডিটেইলছখিনি দিয়া আছে। এটা চাওক পোষ্ট নেম, নাম্বাৰ অফ ভ্যাকেন্সি, পে স্কেল এণ্ড গ্ৰেড পে আপুনি কিমানখিনি ৰিসিভ কৰিব এইখিনি ডিটেইলছ দিয়া আছে। প্ৰথমতে চাওক পোষ্ট নেম দিয়া আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 10, পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি 60500 ৰিসিভ কৰিব, লগত আপুনি গ্ৰেড পে পাব 8700। নেক্সট আপোনাৰ পোষ্ট নেম আছে জুনিয়ৰ একাউন্টেন্টৰ কাৰণে, যত নাম্বাৰ অফ ভ্যাকেন্সি আছে 10, পে স্কেল দি আছে 40000 ৰ পৰা লৈ কিনে আপুনি 60500 ৰিসিভ কৰিব, লগত আপুনি গ্ৰেড পে পাব 8700। নেক্সট আপোনাৰ পোষ্ট নেম আছে ফাৰ্মাসিষ্ট, যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 1 আৰু পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি ৰিসিভ কৰিব 60500, লগত আপুনি গ্ৰেড পে পাব 8700। নেক্সট আপোনাৰ পোষ্ট নেম দি আছে সেকশন এসিস্টেন্টৰ কাৰণে, তাতে আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 3, পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি 60500 ৰিসিভ কৰিব, লগত আপুনি গ্ৰেড পে পাব 6400। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 4 আৰু আপুনি পে স্কেলটো হ'ব 14000 ৰ পৰা লৈ কিনে 60500 লৈ কিনে, লগত আপুনি গ্ৰেড পে পাব 6400 আৰু পোষ্টখিনিত এপ্লাই কৰোতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব লাগিব। এটা চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া আছে। এডুকেশনাল কোৱালিফিকেশন, যদি আপুনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট এণ্ড জুনিয়ৰ একাউন্টেন্ট পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপুনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব, যিকোনো ডিসিপ্লিন মানে আৰ্টস কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি কৰা হ'ব লাগিব, লগত আপোনাৰ থাকিব লাগিব ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেট। তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। ফাৰ্মাসিষ্টৰ কাৰণে যদি আপুনি ক্লাছ 10 পাছ কৰিছে, লগত আপোনাৰ ডিপ্লোমা থাকিব লাগিব ফাৰ্মাসিৰ ওপৰত, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এতে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে সেকশন এসিস্টেন্টৰ কাৰণে, তাতে বিচাৰিছে আপুনি যদি হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰিছে, লগত আপোনাৰ কম্পিউটাৰৰ পৰা সাৰ্টিফিকেট থাকিব লাগিব। যদি আপুনি ডিপ্লোমা কৰিছে বা কম্পিউটাৰ তেনেকুৱা 6 মান্থ কোৰ্স এটা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি তাতে সেকশন এসিস্টেন্টৰ পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাতে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, তাতে বিচাৰিছে আপোনাৰ থাকিব লাগিব ITI ট্ৰেড সাৰ্টিফিকেট ইন ইলেক্ট্ৰিচিয়ানৰ ওপৰত, লগত আপোনাৰ 3 to 3 ইয়াৰ্স আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব সেইটো ৰিলেটেড ফিল্ডত, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এণ্ড আপুনি এলিজিবল হ'ব। এতিয়া চাওক এজ লিমিটটো আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স হলে আপুনি পোষ্টখিনিত এপ্লাই কাৰণে এলিজিবল হ'ব, মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এজ ৰিলেক্সেশনখিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেই হিচাপত আপোনাৰ এজ ৰিলেক্সেশনখিনি ৰিসিভ কৰিব। আৰু আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টখিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল বা OBC ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 1000, যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 500
আৰু এপ্লিকেশন যেটো পেমেন্ট মোড হয় আপুনি এপ্লিকেশনটো কৰোতে যেটো পেমেন্ট কৰিব এটো অনলাইনত কৰিব লাগিব আৰু পেমেন্ট খিনি আপুনি কৰোতে আপুনি অনলাইনত ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া সব সিলেকশন প্ৰসেস সিলেকশনটো কেনেকৈ হ'ব তো প্ৰথমতে সব আপোনাৰ প্ৰ্যাকটিক্যাল টেস্ট হ'ব সব পোষ্টৰ কাৰণে নহয় কিছুমান পোষ্টৰ কাৰণে আপোনাৰ পোষ্ট মানে প্ৰ্যাকটিক্যাল টেস্ট হ'ব নেক্সট আপোনাৰ সব ইন্টাৰভিউ হ'ব এন্ড পেপা হ'ব কিছুমান পোষ্টত আপোনাৰ ডাইৰেক্টলি ইন্টাৰভিউ এন্ড আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হৈ যাব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে আপুনি ৰিকোয়াৰমেন্ট সেকশনত যাব লাগিব তাতে আপুনি ওপেন কৰিব লাগিব নন টিচিং ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে যেটো নোটিফিকেশন আহিছে আৰু নোটিফিকেশনৰ লিংকটো মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি এবাৰ ডাউনলোড কৰি কিনে এবাৰ আপুনি নিজে মানে পঢ়ি ল'ব নেক্সট আপুনি যেটো এপ্লাই অনলাইন বাটনটো দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব মানে ৰেজিষ্টাৰ কমপ্লিট কৰিব তো আপোনাৰ বেসিক কিছুমান ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো যত আপোনাৰ ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি দিছে কিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি লগত আপোনাৰ ফটো সিগনেচাৰ নেক্সট আপোনাৰ ক্যাটাগৰি ওয়াইজ যিখিনি পেমেন্ট দি আছে পেমেন্ট খিনি আপুনি অনলাইনত কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট দিব ফাইনাল সাবমিট as a future reference কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট আপোনাৰ তাতে ৰাখিব এটা সব ইম্পৰ্টেন্ট ডেটকশন তো এপ্লিকেশন যেটো অনলাইনত অলৰেডি স্টাৰ্ট হৈছে 12 এপ্ৰিল 2025 ৰ পৰা আৰু লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 13 মে 2025 লৈকে ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপোনাক অফিশিয়াল নোটিফিকেশনৰ লিংকটো মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি তাৰ পৰা অফিশিয়াল নোটিফিকেশনটো আপুনি ডাউনলোড কৰিব পাৰিব এপ্লাই লিংকটো প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে এপ্লাই যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেক্সট আপোনাক অফিশিয়াল ওয়েবসাইটৰ লিংক মই প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে ডাইৰেক্টলি আপুনি অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে তাতে আপুনি ডাইৰেক্টলি ৰিডাইৰেক্ট কৰিব পাৰিব এতিয়া সব সাইডত সব আপুনি লেটেস্ট আপডেট বুলি দি আছে লেটেস্ট আপডেট যদি আপুনি চেক কৰে তেতিয়া হলে আপুনি যেটো নোটিফিকেশন আহিছে নন টিচিংৰ কাৰণে এটো নোটিফিকেশনটো পাই যাব ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ যেটো লেটেস্ট ৰিকোয়াৰমেন্ট আহিছে তাৰ ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব এটো ডিটেইলছত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সব প্ৰথমতে আপুনি সাইন ইন আছে সাইন ইন কৰিব নোৱাৰিব আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব তো অফিশিয়াল যেটো এডভাৰটাইজমেন্ট অলৰেডি দি আছে এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে যেটো অফিশিয়াল নোটিফিকেশন হয় এটা আপুনি ডাউনলোড কৰি কিনে এবাৰ চেক কৰি লব এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব তো ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্টাৰ মানে পেজ আছে আপুনি তাতে ৰিডাইৰেক্ট হ'ব তাৰ পিছত আপুনি সব এপ্লিকেন্ট ফৰ দবস আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে তাতে আপুনি ক্লিক কৰিব লাগিব সিলেক্ট কৰিব লাগিব যিকোনো ওয়ান পোষ্ট আপুনি সিলেক্ট কৰিব পাৰিব তাতে ড্ৰপ ডাউনত আপুনি যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ পোষ্ট খিনি আহি যাব আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় আপুনি এপ্লাই কৰিব খুজি আছে বা ইন্টাৰেস্টেড এণ্ড আপুনি এলিজিবল হয় সেইটো পোষ্ট আপুনি সিলেক্ট কৰিব লাগিব নেক্সট আপুনি সব এপ্লিকেন্ট নেমটো দিব দিছে তো প্ৰথমতে আপুনি আপোনাৰ ফাৰ্স্ট নেমটো দিব লাগিব নেক্সট আপোনাৰ মিডল নেম নেক্সট আপোনাৰ লাষ্ট নেমটো দিব দিছে যদি আপোনাৰ ডকুমেন্টছ হিচাপত ফাৰ্স্ট নেমটো আছে ফাৰ্স্ট নেমটো দিব মিডল নেম আছে যদি দিব যদি নাই ব্ল্যাঙ্ক ৰাখিব যদি লাষ্ট নেম আছে আপুনি লাষ্ট নেমটো দিব আৰু ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব নেক্সট হক আপোনাৰ দিব দিছে পাৰ্সোনাল ডিটেইলছত আপোনাৰ মাদাৰ্স নেম দিব যত আপোনাৰ মাদাৰ্সৰ ফাৰ্স্ট নেম দিব মিডল নেম লাষ্ট নেম তিনটা কলম দিয়া আছে আৰু এইটো তিনিটা আপুনি নেমটো হেতু হিচাপত এৰেঞ্জ কৰিব লাগিব নেক্সট আপোনাৰ ফাদাৰ্স নেম দিব দিছে ফাদাৰৰ ফাৰ্স্ট নেমটো দিব মিডল নেম এণ্ড লাষ্ট নেমটো আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ ক্যাটাগৰি আপুনি যেটো ক্যাটাগৰি হয় সিলেক্ট কৰিব এটা সিলেক্ট কৰাৰ আপুনি তাতে ক্লিক কৰিলে ড্ৰপ ডাউনত আপোনাৰ আহি যাব আপুনি কোনটো ক্যাটাগৰিৰ হয় তাতে আপুনি সিলেক্ট কৰি দিব নেক্সট আপোনাৰ জেন্ডাৰটো আপুনি মেল হলে মেল সিলেক্ট কৰিব ফিমেল হলে ফিমেল সিলেক্ট কৰিব আপোনাৰ যেটো জেন্ডাৰ হয় আপুনি সিলেক্ট কৰিব নেক্সট আপোনাৰ ডেট অফ বাৰ্থ ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ ক্যালেন্ডাৰটো আহি যাব আপোনাৰ ডকুমেন্টছ হিচাপত আপোনাৰ ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেক্ট কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ মোবাইল নাম্বাৰ আৰু মোবাইল নাম্বাৰটো দিব আপুনি দিয়াৰ পিছত আপুনি আপোনাৰ ইমেইল আইডি দিব ইমেইল আইডি যেটো এক্টিভ ইমেইল আইডি আছে এনা আপুনি এটা পাসওয়ার্ড এটা ক্ৰিয়েট কৰিব লাগিব আৰু পাসওয়াৰ্ডটো আপুনি সেট কৰিব কৰি কিনে আপুনি আই এম নট এ ৰবটত ক্লিক কৰিব এটা অটোমেটিকলি ক্যাপচাৰটো লৈ লব ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব আৰু যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব তেতিয়া আপুনি যাব লাগিব সাইন ইনত যাই কিনে আপুনি আপোনাৰ ডিটেইলছ খিনি দিব লাগিব যেটা আপোনাৰ এপ্লিকেশন মানে ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি ৰিসিভ কৰিব লগত আপুনি যেটো পাসওয়াৰ্ড ৰিসিভ কৰিব এটো দি কিনে আপুনি আই এম নট এ ৰবটত ক্লিক কৰিব কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশন ডিটেইলছ খিনি আপুনি তাতে সাবমিট কৰিব লাগিব আৰু আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি লগত আপোনাৰ যেটো এপ্লিকেশন ফি হয় ক্যাটাগৰি ওয়াইজ দি আছে হেখিনি পেমেন্ট আপুনি কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব
আৰু যে ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব আৰু এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো